নমস্কাৰ। নমস্কাৰ। আজি নিয়ৰৰ লগত মই দুটামান কথা পাতিম আৰু সেই কথাকেইটাৰ যোগেদি আপোনালোকৰ শিশুটিলৈ এটি বাৰ্তা পঠিয়াবলৈ মই প্ৰয়াস কৰিম। তুমি এন ফ্ৰাংকৰ ডায়েৰীৰ বিষয়ে শুনিছা? শুনিছো পিতা। হয়, সেই এন ফ্ৰাংকৰ ডায়েৰী নামৰ যিখন গ্ৰন্থ অৰ্থাৎ সেই দিনলিপিখন বা ডায়েৰীখন লিখিছিলে এন ফ্ৰাংক নামৰ এগৰাকী ছোৱালী। আৰু সেই এন ফ্ৰাংকৰ জন্ম হৈছিলে 1929 চনৰ 12 জুন তাৰিখে। এন ফ্ৰাংকৰ পিতৃ-মাতৃ বা এন ফ্ৰাংকৰ পৰিয়াল আছিলে ইহুদী পৰিয়াল আৰু সেইখিনি সময়তে জাৰ্মানৰ আটাইতকৈ অত্যাচাৰী যিজন শাসক আছিলে তেওঁ আছে হিটলাৰ। সেই হিটলাৰে ইহুদী বিৰোধী আইন কিছুমান তেওঁ গ্ৰহণ কৰিছিলে, যাৰ কাৰণে হিটলাৰৰ সৈন্যবাহিনীৰ পৰা বা হিটলাৰৰ অত্যাচাৰৰ পৰা বাচিবৰ কাৰণে এন ফ্ৰাংকৰ পৰিয়ালে হলেণ্ডত গৈ লুকাই থাকিবলগীয়া হৈছিলে। এতিয়া কি ইহুদীসকলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিলে মই সেই বিষয়ে তোমাক অকণমান ক'বলৈ লৈছো, তুমি মন দি শুনি যাবা। ঠিক আছে। ইহুদীসকলে সেই সময়ত তেওঁলোকে নিজৰ চোলাৰ ওপৰত এটা হালধীয়া প্ৰতীক লগাবলগীয়া হৈছিলে, মানে এটা টিকেটৰ দৰে। তাৰপিছতে তেওঁলোকে কোনো থিয়েটাৰ, চিনেমা সেইবিলাকলৈ যাব নোৱাৰে। তেওঁলোকে কোনো ট্ৰাম গাড়ী বা কোনো মটৰ গাড়ীত উঠিব নোৱাৰিছিলে, সেইটো নিষেধাজ্ঞা আছিলে। আনকি তেওঁলোকে নিজৰ যিখন বাগান মানে ঘৰৰ অৰ্থাৎ বাগিচা তাতো তেওঁলোকে 8 বজাৰ পিছত ওলাই বহিব নোৱাৰিছিল। তেওঁলোকে কোনো বিশেষ দোকানবিলাকতহে বজাৰ কৰিব পাৰিছিলে। গতিকে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা তেওঁলোকৰ ওপৰত জাৰি কৰা হৈছিল আৰু সেইখিনি সময়ত হিটলাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিলে ইহুদীসকলক মানে অত্যাচাৰ কৰিবৰ কাৰণে, সেইকাৰণে তেওঁলোক পলাই গৈ আছিলেগৈ হলেণ্ডত। আৰু তেওঁলোকে যিটো গৃহত আছিলে সেই গৃহটো আছিলে এন ফ্ৰাংকৰ পিতৃৰ মানে অফিচৰ গৃহ। তাত এটা সৰু কোঠাতে তেওঁলোক লুকাই আছিলে। তাতে তেওঁলোকৰ লগত লুকাই থাকিবৰ কাৰণে মিষ্টাৰ ভানদানৰ পৰিয়াল আহিছিলে আৰু এজন ডেণ্টিষ্ট আহিছিলে, অৰ্থাৎ দন্ত চিকিৎসকো পৰিয়াল তাতে আহিছিলে। আৰু তেওঁলোকে মানে সেইখিনি সময়ত এন ফ্ৰাংকে যথেষ্ট কষ্টৰ সন্মুখীন হৈছিলে, কাৰণ তেওঁ আপোন বোলা এজনী ছোৱালী, হাঁহি তামাচা কৰি তেওঁ থাকি ভাল পাইছিলে। কিন্তু সেইখিনি সময়ত যদি এন ফ্ৰাংকে মনে বিচৰাৰ দৰে আনন্দ কৰে, ফূৰ্তি কৰে বা হুলস্থুল কৰে, তেতিয়াহ'লে তেওঁলোক ধৰা পৰি যোৱাৰ মানে চান্স আছিলে। যাৰ কাৰণে ভানদানৰ পৰিয়াল বা তোমাৰ এন ফ্ৰাংকৰ মাতৃ সকলোবিলাকে এন ফ্ৰাংকক খুব নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলে। এন ফ্ৰাংকৰ 1942 চনৰ 12 জুন তাৰিখে যিটো জন্মদিন উদযাপন হৈছিল, সেই জন্মদিনটোত এন ফ্ৰাংকক বিভিন্নজনে বিভিন্ন উপহাৰ দিছিলে। তাৰ ভিতৰতে আছিলে এখন ডায়েৰী, এটা পাৰ্টি গেম, কেমেৰা অবস্কিউৰা বুলি এটা কেমেৰা দিছিলে, এটা ব্ৰুচ পিন দিছিলে, তাৰপিছতে কিছুমান তেওঁ সাঁথৰৰ কিতাপ পাইছিলে আৰু 2-4 পইচা তেওঁ কোনোবাই পইচা হিচাপেও উপহাৰ দিছিলে। তেতিয়া তেওঁ ভাবিছিলে যে এই উপহাৰ পোৱা পইচাকেইটাৰে মই কিতাপ কিনিব পাৰিম। এন ফ্ৰাংকে কি কৰিলে, তেওঁ সেইখিনি সময়ত খুব অকলশৰীয়া আছিলে। যেতিয়া মানে তেওঁলোকে গুপ্ত গৃহত য'ত লুকাই আছিলে, সেই ঘৰটোত যেতিয়া লুকাই আছিলে, তেতিয়া এন ফ্ৰাংকে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিলে। তেতিয়া এন ফ্ৰাংকে ভাবিছিলে যে মই যদি কোনোবা এজন বন্ধু লগ পালোহেঁতেন বা বান্ধৱী লগ পালোহেঁতেন, যাক মই মোৰ অন্তৰৰ নিবিড়তম কোণত থকা কথাখিনি মই ক'ব পাৰোঁ। কিন্তু সেইখিনি সময়ত তেওঁ কোনো বন্ধু বান্ধৱ লগ নাপাইছিল, যাৰ বাবে এন ফ্ৰাংকে যিখন ডায়েৰী উপহাৰ হিচাপে পাইছিলে সেই ডায়েৰীখনকে তেওঁ নিজৰ বন্ধু হিচাপে গণ্য কৰি লৈছিল। আৰু এন ফ্ৰাংকে সেই ডায়েৰীখনক এজন বন্ধু বুলি ভাবিছিলে আৰু বন্ধুজনৰ এটা নাম দি লৈছিলে আৰু সেই নামটো আছিলে কীৰ্তি। 1942 চনৰ 12 জুন তাৰিখে তেওঁ উপহাৰ হিচাপে ডায়েৰীখন পাইছিলে। তাৰ দুদিনৰ পিছৰ পৰা তেওঁ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিলে। 1942 চনৰ 14 জুন তাৰিখৰ পৰা তেওঁ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিলে। সেইখিনি সময়ত দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিলে, অৰ্থাৎ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিলে যদিও সেই দ্বিতীয় বিশ্বযুদ্ধৰ যি বিভীষিকাময় পৰিৱেশ, যি মানে দুৰ্ভোগ ভুগিছিলে পৃথিৱীয়ে, সেই কথাখিনি কিন্তু এন ফ্ৰাংকৰ এইটো উদ্দেশ্য নাছিলে যে সেই কথাখিনি তেওঁ মানে পৃথিৱীত বিলাই দিব, সেইটো কথা কিন্তু তেওঁৰ উদ্দেশ্য নাছিলে। তথাপিতো এন ফ্ৰাংকে তাত কিতাপবিলাকত মানে তেওঁৰ ডায়েৰীবিলাকত তেওঁ সেই কথা কিছুমান তাতে সন্নিৱিষ্ট কৰিছিলে। আৰু এন ফ্ৰাংকে কৈছিলে যে মই মৃত্যুৰ পিছতো জীয়াই থাকিবলৈ বিচাৰোঁ। গম পাইছানে? আৰু এন ফ্ৰাংকে এষাৰ কথা কৈছিলে যে মানুহতকৈ এখন কাগজ বেছি ধৈৰ্যশীল আৰু যি তোমাৰ প্ৰতিটো কথাই শুনিব পাৰে। অৰ্থাৎ তেওঁৰ যেতিয়া মনটো বেয়া লাগিছিলে
তেওঁ নিজৰ মনৰ কথাখিনি সেই ডায়েৰীখনত লিপিবদ্ধ কৰিছিলে আৰু তেওঁ ভাবি লৈছিলে ডায়েৰীখন তেওঁৰ বন্ধু গতিকে তেওঁ বিনা দ্বিধাই মানে উইদাউট এনি হেজিটেশ্যন she can express each and everything তেওঁ প্ৰতিটো কথাই তাত কি কৰিব পাৰিছিলে যিকোনো কথা তাত সন্নিৱিষ্ট কৰিব পাৰিছিলে এন ফ্ৰাংকৰ পৰিয়াল কিন্তু এদিন হিটলাৰৰ সেনাবাহিনীৰ ওচৰত ধৰা পৰিল আৰু তেওঁলোকক লৈ যোৱা হৈছিলে শিবিৰলৈ বন্দী শিবিৰলৈ আৰু সেই বন্দী শিবিৰতে এন ফ্ৰাংকৰ মৃত্যু ঘটিছিল একেবাৰে শেষলৈকে জীয়াই থকা ব্যক্তিজন আছিলে এন ফ্ৰাংকৰ পিতৃ অটো এছ ফ্ৰাংক গম পাইছানে আৰু তেওঁৰ মাক আছিলে তোমাৰ এডিথ ফ্ৰাংক আৰু বাইক আছিলে মাৰ্গেট তেওঁলোক আছিলে যেতিয়া এন ফ্ৰাংক ঢুকালে এন ফ্ৰাংকৰ মৃত্যুৰ পিছতে সেই ডায়েৰীখন তেওঁৰ পিতৃয়ে ছপা কৰি উলিয়ালে আৰু সেই এন ফ্ৰাংকৰ সেই ডায়েৰীখন এতিয়ালৈকে ৩ কুৰি ভাষাৰ ওপৰত অৰ্থাৎ ৬০টাতকৈ অধিক ভাষাৰ ওপৰত অনুবাদ কৰি গোটেই বিশ্বতে বিয়পি আছে মানে জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন যুগৰ পিছত যুগ তেনেকুৱা ধৰণে এন ফ্ৰাংকৰ ডায়েৰীখন মানে মানুহৰ হাতত প্ৰিয় গ্ৰন্থ হিচাপে চলি গৈ আছে গতিকে সেই সৰু ছোৱালীজনীয়ে নিজৰ মনৰ কথাখিনি ডায়েৰীত যেনেকৈ লিপিবদ্ধ কৰিলে আৰু সেই লিপিবদ্ধ কৰা সেই ডায়েৰীখনে এক উৎকৃষ্ট বা উন্নত মানদণ্ডৰ সাহিত্যলৈ পৰিগণিত হ'ল আমি এটা কথা মনত ৰখা উচিত যে এন ফ্ৰাংকে যেতিয়া ডায়েৰীখন লিখিছিলে ভবা নাছিলে যে কোনোবা দিনা তেওঁৰ সেই ডায়েৰীখনে বিশ্ববিখ্যাত এখন গ্ৰন্থলৈ ৰূপান্তৰিত হ'ব গতিকে আমি আমাৰ মনৰ কথাখিনি ডায়েৰীত লিপিবদ্ধ কৰাটো উচিত আৰু এটা কথা তোমাক কৈ যাওঁ নহ'লে কথাখিনি অসম্পূৰ্ণ হ'ব যে 1945 চনৰ মাৰ্চ মাহত এনে 16 বছৰ সম্পূৰ্ণ কৰাৰ 3 মাহৰ আগত সেই বন্দী শিবিৰতে এনৰ মৃত্যু ঘটিছিল গতিকে আজিৰ দিনটোত আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ এন য'তে আছে তেওঁ কুশলে থাকক আৰু তেওঁৰ আত্মাই শান্তি পাওক ধন্যবাদ